সো হে গাইজ নমস্কাৰ সকলোকে আমাৰ সকলোৰে প্ৰিয় অতিকৈ মৰমৰ অতিকৈ স্নেহৰ আমাৰ হিয়াৰ আমঠু জুবিন দা তেখেতৰ অন্তিমখন চিনেমা মানে যোনখন হ'ল ৰৈ ৰৈ বিনালে এই চিনেমাখন ৰিলিজ হ'বলৈ গৈ আছে 31 অক্টোবৰ তাৰিখে আৰু মাজত আছে মাত্ৰ কেইটামান দিন চিনেমাখনৰ বহুতবোৰ কাম বাকী আছিল যদিও কামবোৰ চলি আছে আৰু আশা কৰোঁ আমি চিনেমাখন 31 অক্টোবৰ তাৰিখে চাবলৈ পাম কিন্তু বৰ্তমান আজি আমি সেইখন চিনেমাৰ ওপৰত কথা পাতিবলৈ অহা নাই আমি আজি কথা পাতিব আহিছোঁ নতুন এখন চিনেমাৰ ওপৰত নতুন বুলি ক'ব নোৱাৰি কাৰণ সেইখনৰ পাৰ্ট 1 আহিছে ইতিমধ্যে যোনখন হ'ল মন যায় হয় আপোনালোকে ঠিকেই শুনিছে জুবিন দাৰ যোনখন মন যায় আছিলে সেই চিনেমাখনৰ কথা কৈ আছোঁ মই মন যায়খন ৰিলিজ হৈছিলে 2008 চনত আৰু সেই চিনেমাখনত আছিলে জুবিন দা লগতে নিশিতা গোস্বামী আৰু লগতে অন্য বহুতো অভিনেতা অভিনেত্ৰী আৰু সেই চিনেমাখনত জুবিন দাই মানৱ নামৰ এটা কেৰেক্টাৰ প্লে কৰিছিল আৰু বহুত ধুনীয়াকৈ প্লে কৰিছিলে কিন্তু বৰ্তমান কথাটো কি বৰ্তমান হ'ল যে ডাইৰেক্টৰ এম মণিৰামে এই চিনেমাখনৰ সিকুৱেল এটা এনাউন্স কৰিছে জুবিন দাক ট্ৰিবিউট বা হনাৰ দিয়াৰ কাৰণে কিন্তু মোৰ প্ৰশ্ন তাতেই যে সেইখন এখন লেজেণ্ডাৰী চিনেমা হয় যোনখন চিনেমা জুবিন দাই প্লে কৰিছিল যোনখন চিনেমা নিজে জুবিন দাই কৰিছিলে আৰু তাতে জুবিনে ইমান ধুনীয়াকৈ তেওঁৰ কেৰেক্টাৰটো প্লে কৰিছিলে তাৰ প্ৰত্যেকটো গান আমাৰ ফেভৰেট আৰু সেইখন চিনেমাৰ লগত আমাৰ স্মৃতি জড়িত হৈ আছে আমাৰ চাইল্ডহুড জড়িত হৈ আছে কাৰণ আমি সৰু আছিলোঁ যেতিয়া সেই চিনেমাখন চাইছিলোঁ কেছেট আনি পেলাই টিভিত লগাই পেলাই চাইছিলোঁ কিন্তু বৰ্তমান তেখেতে সিকুৱেল এনাউন্স কৰিছে কিন্তু বৰ্তমান জুবিন দাই সেই সিকুৱেলখন কৰিব নোৱাৰিব বা নাথাকিব তেখেত কিন্তু তেখেতে তথাপি সিকুৱেলখন বনাম বুলি কৈছে কিন্তু কেনেকৈ বনাব মোৰ সেইটোৱে প্ৰশ্ন যে জুবিন দাক ট্ৰিবিউট দিয়াৰ কাৰণে যদি সিকুৱেলখন বনায় তাতে বেলেগ কেৰেক্টাৰ ৰাখিব লাগিব বেলেগ মানুহ থাকিব লাগিব বেলেগ অভিনেতা থাকিব লাগিব জুবিন দাৰ কেৰেক্টাৰটো যদি থাকে ডাইৰেক্ট সিকুৱেল বনালেও তেতিয়াও জুবিন দাৰ কেৰেক্টাৰটো বেলেগ কোনোবাই প্লে কৰিব লাগিব আৰু সেইটো আমি চাই পেলাই ভাল নাপাম আমি সন্তুষ্ট নহ'ম কাৰণ আমি জুবিন দাৰ কেৰেক্টাৰটোক যোনটো কেৰেক্টাৰ তেখেতে প্লে কৰিছিল সেই কেৰেক্টাৰটোক আমি বেলেগে কৰাটো আমি ইমেজিন কৰিব নোৱাৰিম বা আমি হলত চাব নোৱাৰিম আমি সন্তুষ্ট নহ'ম আৰু এইটো জুবিন দাৰ লগত অন্যায় কৰা হ'ব মোৰ হিচাপত আৰু তেখেতে তথাপি হনাৰত বনাম বুলি কৈছে কিন্তু হনাৰ বুলি কৈ পেলাই এইটো পইচা ইনকাম কৰা এটা ৰাস্তা নহ'লেই হ'ল খালী আৰু এইখন এখন লেজেণ্ডাৰী চিনেমা যোনখন মন যায় সেই চিনেমাখন এখন সিকুৱেল বনাই পেলাই হনাৰৰ নামত বা ট্ৰিবিউট দিয়াৰ নামত তেখেতৰ ৰোলটো বেলেগকৈ প্লে কৰি পেলাই যদি তেখেতৰ বায়'পিক বনায় বা তেখেতৰ ওপৰত যদি চিনেমা বনায় সেইটো বহুত বেছি ভাল পাম আমি তেখেতৰ কাৰণে আমি বহুত বেছি ভাল পাম কিন্তু বৰ্তমান যোনটো ছেকেণ্ড পাৰ্ট বনাম বুলি কৈছে সেইটো আমি বেলেগে প্লে কৰাটো একদমেই নিবিচাৰোঁ বা তেখেতৰ সেই লেজেণ্ডাৰী চিনেমাখন বেয়া কৰাটো আমি নিবিচাৰোঁ গতিকে আপোনালোকৰ মতামতটো কি নিশ্চয় মোক কমেণ্টত জনাব আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবলৈ নাপাহৰিব